নমস্কাৰ, আপোনালোক সকলোকে পূজা ভূঞা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি যিহেতু অনলাইনত কাপোৰ এযোৰ আহিছে, আজি হ'ল কেইদিনমান দিয়া। তাৰপিছতে কাপোৰযোৰ আহি পেলাই মই ইমানেই সুখী আছিলোঁ যে কাপোৰযোৰ আহিব আৰু মই ক'ৰবাত পিন্ধি যাম। কিন্তু আহি পাই প্ৰথমতে খুলি পেলাই যেতিয়া চাইছোঁ তেতিয়াই অকণমান মনটো ডেমেজ হোৱা নিচিনা লাগিছিলে আৰু ঠিক তেনেকুৱাই হ'ল। যিহেতু মই কাপোৰযোৰ দিছিলোঁ পূৰা ৰেড কালাৰ দিছিলোঁ, কিন্তু এইটোত আপোনাৰ মই যিটো দিছোঁ সেইটো ৰেড কালাৰ নাহিলে, অকল লাইট ৰেড কালাৰ আহিছে। আৰু কাপোৰযোৰ ইমানেই পাতল নহয় আৰু বহুত বেয়া লাগিছে আহিছে আৰু একো ভাল লগা নাই। যিহেতু মোৰ বিহু নাচিবৰ কাৰণে সেইবিলাকৰ কাৰণে দিছিলোঁ ৰেড কালাৰৰ কাপোৰযোৰ, মোৰ যে কাম আহোঁ বুলি। এযোৰ আছে, হ'লেও ছোৱালী মানুহকতো নাতেই। কিন্তু মই যেতিয়া আহি এইবিলাক আহিছে চাইছোঁ, মোৰতো বিৰাট গৰম হৈ গৈছে যে মোক কিয় বাৰে বাৰে এনেকুৱা হয়। আগতেও মই কাপোৰ অনলাইন দিছোঁ, কিন্তু কাপোৰকেইযোৰ এনেকুৱাই আহিছে। তাকে বহুত মনটো বেয়া লাগিলে। আপোনালোকক কি ক'ম, আপোনালোকে ধৰিব পাৰিছে চাগে কাপোৰযোৰ ইমানেই পাতল নহয়। এই কাপোৰযোৰ পিন্ধি পেলাই কিবা কৰ্মশালা দিওঁ বুলিলেও নোৱাৰি, বা নিজেও কৰ্মশালা বুলি নহয়, ঠিক নিজে নাচোঁ বুলি ক'লেও নাচিব নোৱাৰি। বহুত বেয়া লাগিছে কাপোৰযোৰ। তাকে আৰু উপায়টো নাই, ৰিটাৰ্ণকে কৰি দিম।